ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলা বটদ্ৰাৰ আমলখি ঈদগাহ মাঠত এক সমূহীয়া ইফতাৰ মেহফিল। ত্যাগ, সংযম আৰু ভাতৃত্ববোধৰ প্ৰতীক পবিত্ৰ ৰমজান মাহ চলি আছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে দিনটো উপবাসে থাকি সন্ধিয়া মগৰিবৰ আজানৰ লগে লগেই ইফতাৰ গ্ৰহণ কৰে। আজি বটদ্ৰাৰ আমলখি পুৰণা বজাৰস্থিত ঈদগাহ মাঠত ডুমডুমীয়া মণ্ডলৰ অন্তৰ্গত আমলখি চহৰীয়া জিলা পৰিষদৰ অধীনস্থ এক সমূহীয়া ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত ইফতাৰৰ পূৰ্বে বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। ইফতাৰ অনুষ্ঠানটিত উলামায়ে কেৰাম গণৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ উপসভাপতি অমৰজিৎ গোস্বামী ডাঙৰীয়া, ডুমডুমীয়া মণ্ডলৰ সভাপতি আছাদুল হক চৌধুৰী ডাঙৰীয়া, ঢিং মণ্ডলৰ সভাপতি দীপক শইকীয়া ডাঙৰীয়া, বিশিষ্ট সমাজসেৱক ইৰশ্বাদুল হক চৌধুৰী ডাঙৰীয়া, ইক্ৰাম হুছেইন লস্কৰ, আমলখি গাঁও পঞ্চায়তৰ সমাজসেৱক আবুল কাছিম ডাঙৰীয়া, শ্বহীদুল ইছলাম, নিজানুদ্দিন, জোচেফ আহমেদ, আলী আকবৰ, জিয়াউৰ ৰহমান আৰু ধুনীয়াভেটি গাঁও পঞ্চায়তৰ বাবুল আনচাৰী, ফৰিদ আহমেদ, আবুল কালাম, আবুল নজৰ আৰু লগতে উক্ত অনুষ্ঠানত সকলো গোটৰ সভাপতি, সাধাৰণ সম্পাদক, পালকসকল আৰু বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ লগতে প্ৰায় 2 সহস্ৰাধিক ৰাইজে একেলগে ইফতাৰত অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, বটদ্ৰা লাইভ। আপোনালোকে ইফতাৰ পাৰ্টি আয়োজন কৰিছে আৰু এটা কম্পিটিভ মিলন ভূমিলৈ পৰিণত কি ক'ব এই মুহূৰ্তত? তাৰমানে আমাৰ আজি দোৱা কৰোঁতে তেখেতে কৈছে, আজি আপোনালোকে শুনিছে নাই নাজানো, মই কাষতে বহি আছিলোঁ, তেখেতে কৈছে আমি যুগ যুগ ধৰি হিন্দু মুছলমান আমি একেলগে আছোঁ আৰু হিন্দু মুছলমান আমি সদায় সম্প্ৰীতিৰ এটা এনাজৰি লৈ আমি অন্য কথা নাজানো, আমি দিন সমষ্টিত বিশেষকৈ আমি আছোঁৱেই। গতিকে আমাৰ এইকেইদিন আমি কণ্টিনিউ ইফতাৰ পাৰ্টিত সদায় যোগদান কৰি আছোঁ। যোৱাকালি আমি মাঠখোলা গ'লোঁ, তাৰ আগদিনা আমি কটগুৰি কৰিলোঁ, তাৰ আগদিনা আমি ক'ত কৰিছিলোঁ বৰদোৱা ওচৰৰ জেগাত নামটো মই পাহৰিছোঁ, কদমনিত কৰিছোঁ। গতিকে এইটো আচলতে আমি এইটো দেখুওৱা নাই যে আমি মিলা প্ৰীতিয়ে আছোঁ, আমি আগৰ পৰাই মিলা প্ৰীতিয়ে আছোঁ। গতিকে মাতিছে আমি আহিছোঁ, এইটো নতুন কথা নহয়। আমি আহি পেলাই যে মানুহক দেখাব বিচৰা নাই যে হিন্দু মুছলমান আমি একেলগে থাকোঁ, আমি একেলগেই থাকোঁ। কাৰণ আমি জন্মৰ পৰা ইয়াত মোৰ মৌজা আছে, আমি শুই উঠি আমি মুছলমান মানুহখিনিক দেখিলেহে আমাৰ ৰাতিপুৱাই। গতিকে এইটো কথা আজি আহি ইয়াত যথেষ্ট ভাল লাগিলে আৰু যিসকল আমাৰ উদ্যোক্তাই এই কৰিছিল, আজি আয়োজন কৰিছিল, তেওঁলোকক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তেওঁলোকক আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপিয়ে ইফতাৰৰ নামত ৰাজনীতি কৰি এটা প্ৰচাৰ চলি আছে, বিভিন্ন পাৰ্টিয়ে প্ৰচাৰ চলাই আছে। বিজেপিয়ে বৰ্তমান ইফতাৰৰ নামত ৰাজনীতি আৰম্ভ কৰিছে আৰু হঠাৎ সংখ্যালঘু প্ৰীতি হৈ গৈছে, কি ক'ব আপুনি? কিন্তু ইফতাৰ পাৰ্টিটোৰ ৰাজনীতি এইটো আমাৰ অতীজৰ পৰা চলি আছে। মই আজি ৰাজনীতিত যোগ নকৰাৰ আগতে আমাৰ মৌজাৰা ঘৰ বুলি মোক ইফতাৰ পাৰ্টিলৈ মাতে, মই সদায় যাওঁ। গতিকে এইটো এনেই আচলতে কি হয়, যেতিয়া দেখিছে কংগ্ৰেছৰ ভৰিতলৰ পৰা এইবিলাক কোনো নাইকিয়া হৈ গ'ল বস্তু, যি তেওঁলোকৰ জনমত নাই। প্লাছ আপুনি নিজে চিন্তা কৰক, যেতিয়াৰ পৰা বিজেপি আহিছে কোনো আমাৰ কমিউনেল ৰাইজবিলাক বস্তুৱেই নাই। চবকে চবকা সাথ চবকা বিকাশৰ কথা আমি কৈ আছোঁ। প্ৰত্যেকটো মানুহে আজি ঘৰ পাইছে, ৰেচন কাৰ্ড পাইছে, অৰুণোদয় পাব। তাৰপিছত আৰু ইফতাৰ পাৰ্টি কৰি সংখ্যালঘু মানুহক আমি কৰিবলগীয়া নাই যে আমি তোমালোকৰ লগত আছোঁ বুলি ক'বলগীয়া নাই। সেইটো কংগ্ৰেছেহে কৰে। তাৰমানে সময়ত ইলেকশ্যনৰ সময়ত আহিব, কিছুমান আফুৱা ভাৰিব, তেওঁলোকক ইম'চনেলি তেওঁলোকক ব্লেকমেইল কৰি ভোটটো লয়। আমাৰ বিজেপিৰ কথা নাই, তেওঁলোক এতিয়াও আমাৰ লগত আছে, আগতেও থাকিব। আজি মই পোনপ্ৰথমতে আয়োজক গোষ্ঠীক মই ধন্যবাদ জনাম। এই ইফতাৰ আয়োজন যোনটো সমিতিয়ে কৰিছে, এই সমিতিক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। এইকাৰণে ইমান ধুনীয়া এটা আয়োজন কৰিছে, বহুত মানুহ ইয়াত সমাগম হৈছে। আমি চবেই একেলগে ইফতাৰ কৰিছোঁ, দোৱা কৰিছোঁ, বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ। হিন্দু মুছলমান আমি যাতে আগৰ পৰাই একেলগে আছোঁ আৰু ভৱিষ্যতে যদি একেলগে থাকিব পাৰোঁ তাৰ কাৰণে দোৱা কৰিছোঁ। গতিকে পৰিৱেশটো চাই খুবেই ভাল লাগিছে, খুবেই আনন্দিত মই। চাওক, আজি আমি সকলোৱে জানো আমাৰ পবিত্ৰ ৰমজান মাহ চলি আছে আৰু ৰমজান মাহৰ গুৰুত্ব আমি সকলোৱে জানো। আৰু এই ৰমজান মাহ উপলক্ষে আজি আমলখি ঈদগাহ ময়দানত আমাৰ ইয়াৰ উদ্যোক্তাসকলে, বিশিষ্ট ব্যক্তিসকলে একত্ৰিত হৈ ইয়াত আমাৰ ইফতাৰ অনুষ্ঠান আয়োজন কৰিছে আৰু এই অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰা হৈছিল। আমি উপস্থিত হৈছোঁ। আমাৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলাৰ উপসভাপতি চাহাব আছিল, অমৰজিৎ দেৱ গোস্বামী আৰু ঢিং মণ্ডলৰ সভাপতি আমাৰ দীপক শইকীয়া, তেওঁ আছিল। এই চাওক, আমি যে সদায় কওঁ যে আমাৰ অসমখনত আমি যিমানখিনি জনগোষ্ঠীয়ে বাস কৰোঁ, আমি সদায় সম্প্ৰীতিৰ এনাজৰীডাল আমাৰ আছে আৰু ভৱিষ্যতেও থাকিব। আৰু আমি একতাত যে বাস কৰোঁ আৰু আমি যে ভাতৃত্ববোধৰ এটা
উদাহৰণ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মানুহখিনি এই এক প্ৰমাণ কৰা আন এটা সুযোগ আছিল এইবিলাক এই অনুষ্ঠানটো আৰু ইয়াত আমি চবেই একত্ৰিত হৈছোঁ আৰু বিশ্ব শান্তিৰ কাৰণে আমি দোৱা কৰিছোঁ চবৰ মংগল হওক এইটো কাৰণে আশা কৰিছোঁ আৰু এয়াই আমাৰ বিজেপি দলৰ এটা আদৰ্শ যে সকলো মানুহক একত্ৰিত কৰি সকলো মানুহক এক লগে লৈ পেলাই চলাৰ যিটো উদ্দেশ্য আৰু যিটো পৰিকল্পনা সেই পৰিকল্পনা বাস্তৱত কৰোঁ আৰু সেই উদাহৰণটো আজি আপোনালোকে সকলোৱে পাইছে আমি এই পবিত্ৰ ৰমজান মাহৰ জৰিয়তে মাক আল্লাহক প্ৰাৰ্থনা কৰিছোঁ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে বিশেষ সকলো মানুহ ভালে থাকক সুস্থ থাকক আৰু সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ অসমৰ উন্নতি হওক ভাৰতবৰ্ষৰ বিশ্বগুৰু হওক এই কামনা কৰিছোঁ